তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল NTCS জব আসাম। তো গাইজ আপোনালোকে তো থাম্বনেল টাইটেল দেখি নিশ্চয় গম পাইছে যে এটা বহুতৰে কুৱেশ্যন চলি আছে যে ৰেংক জেনেৰেশ্যনটো যিহেতু অহাকালি ওলাব, মানে 13 জুন তাৰিখে যিহেতু ওলাব ৰেংক জেনেৰেশ্যনটো, 13 জুন তাৰিখে ৰেংক জেনেৰেশ্যনটো ওলাব। তাৰপিছত ৰেংক জেনেৰেশ্যনটো মোবাইলত চাব পাৰিম নে অফলাইনত চাব লাগিব, বা কলেজবোৰ যে ট্ৰেডবোৰ বা কলেজবোৰ যে চিলেক্ট কৰিম, তো কলেজবোৰ বাৰে বাৰে চিলেক্ট কৰি থাকিব লাগিব নেকি, বা কলেজবোৰ এডমিশ্যন পোৱাৰ পিছতো চিলেক্ট কৰিব লাগিব নেকি। তো বহুতৰে তেনেকুৱা কুৱেশ্যন চলি আছে। তো গতিকে অল ডাউট ক্লিয়াৰ কৰিম এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো একদম সকলোকে চাব, চোৱাৰ পিছত গোটেইখিনি গম পাব। আৰু যদি চেনেলটো নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিব। আৰু ইনষ্টাগ্ৰাম যদি ফ'ল' কৰে আপোনালোকে ইয়াতো আহি আছে, ডিছক্ৰিপশ্যনটো লিংক দিয়া আছে, ইনষ্টাগ্ৰামত গৈ পিনে আপোনালোকে ফ'ল' কৰি দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। তো চাওক, আপোনালোকৰ যিহেতু 13 জুন তাৰিখে আপোনালোকৰ ৰেংক ওলাব, ৰেংকটো আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব। তো হয়তো মে বি আপোনালোকে আবেলি হয়তো গধূলি ওলাই যাব পাৰে। তাৰপিছত আপোনালোকৰ যিহেতু 14 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত মানে কি আপোনালোকে কাউন্সিলিংবোৰ কৰিব পাৰিব। এতিয়া ট্ৰেড হওক কলেজ হওক সকলোবোৰ চিলেক্ট কৰিব পাৰিব। এতিয়া আপোনালোকে ধৰক ফাৰ্ষ্ট কাউন্সিলিঙত 10খন কলেজ বা 10টা ট্ৰেড আপোনালোকে চিলেক্ট কৰিছে, কৰাৰ পিছত আপোনালোকে ধৰক কোনোবা নহয় কোনোবাটো ট্ৰেডত পাই গৈছে। তাৰপিছত আপোনালোকে ৰিজাল্ট দিছে, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে ছিট পাই গৈছে, ছিট পোৱাৰ পিছত আপোনালোকে যদি এডমিশ্যনটো নল'লে আপোনালোকে ডাইৰেক্ট কেঞ্চেল হৈ যাব। যদি ছিট পোৱাৰ পিছত আপোনালোকে এডমিশ্যনটো লোৱাৰ পিছত নেক্সট আৰু কোনো ধৰণৰ কাউন্সিলিং কৰিব নালাগে। এইটো কথা মনত ৰাখিব। যদি ছিট পোৱাৰ পিছত কাউন্সিলিং কৰিব নালাগে। আৰু যদি আপোনালোকে ছিট নাপায়, ছিট নোপোৱালৈকে আপোনালোকে কাউন্সিলিং কৰি থাকিব পাৰিব। কিন্তু আপোনালোকে কাউন্সিলিং নকৰিলেও চলিব। যদি ফাৰ্ষ্ট কাউন্সিলিঙত ধৰক বেছি ট্ৰেড বা বেছি কলেজত যদি দি দিয়ে, তেতিয়া আপোনালোকে মানে কি থাৰ্ড কাউন্সিলিং হওক বা ফ'ৰ্থ কাউন্সিলিং হওক আপোনালোকে ছিট নোপোৱালৈকে আপোনালোকে নিদিলেও কোনো প্ৰব্লেম নাই, মানে বেলেগ কলেজত বা বেলেগ ট্ৰেডত নিদিলেও কোনো প্ৰব্লেম নাই। যদি আপোনালোকে ভাবে যে মই মডিফাই কৰিম বা মই বেলেগ ট্ৰেডত আৰু দিম, বা আগৰ যিকেইটা ট্ৰেড আছিল সেইকেইটা হয়তো 2-এটা মই মানে কি চেঞ্জ কৰিম, সেইটো যদি ভাবিছে তেতিয়া আপোনালোকে হয়তো মানে ছিট নোপোৱালৈকে আপোনালোকে দি থাকিব পাৰিব, বা সেইটো ছিট নোপোৱালৈকে মানে যদি ৰিজাল্টত নাম নোহোৱালৈকে আপোনালোকে মানে কি এক্সচেঞ্জ কৰি থাকিব পাৰিব। তো সেইটোৱে আপোনালোকে বহুতে মানে কি তেনেকুৱা প্ৰব্লেমত পৰি আছে যে ফাৰ্ষ্ট কাউন্সিলিঙত ট্ৰেড কলেজবোৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে আৰু কৰিব নেকি। তো গতিকে টেনশ্যন ল'ব নালাগে। আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিং চিলেক্ট কৰিছে, আপোনালোকে হয়তো থাৰ্ড কাউন্সিলিঙতো চিলেক্ট কৰিব পাৰিব। যদি ছিট পোৱাৰ পিছতো তেতিয়া কাউন্সিলিং কৰিব নালাগে। তো গতিকে ছিট পোৱাৰ পিছত কাউন্সিলিং কৰিব নালাগে। আপোনালোকে কোনো ধৰণৰ আৰু অপশ্যনো নাহে কাউন্সিলিং কৰা ছিট পোৱাৰ পিছত, ডাইৰেক্ট আপোনালোকে অল ক্লিয়াৰ হৈ যাব ছিট পোৱাৰ পিছত। তাৰপিছত এডমিশ্যনটো ল'লে হ'ল। যদি ছিট নাপায়, ছিট নোপোৱালৈকে আপোনালোকে এডমিশ্যনটো বা এডমিশ্যন নোহোৱালৈকে বা ছিট নোপোৱালৈকে আপোনালোকে কাউন্সিলিংখিনি কৰি থাকিব পাৰিব। তো সেইটোৱে। কিবা যদি আপোনালোকে সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰি সুধিলে হ'ল। আৰু যিহেতু অহাকালি ৰেংক ওলাব মানে 13 জুন তাৰিখে, তো গতিকে সকলোৱে ৰেংকটো চাব পাৰিব। মেট্ৰিকৰ পাৰ্চেণ্টেজ অনুযায়ী যিটো ৰেংকটো দিয়ে, তো গতিকে সকলোৱে ৰেংকটো চাব পাৰিব। আৰু কেনেকৈ চেক কৰি হয়তো মই ভিডিঅ' দিওঁতে অলপ হয়তো দেৰি হ'ব পাৰে, গতিকে আপোনালোকে তথাপিতো গম পাব কেনেকৈ দিয়ে। তো গতিকে A to Z মই জনাম, আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এইটো ভিডিঅ'টো যিমানখিনি পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো আজিলৈকে বাই বাই।